বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা সন্দৰ্ভত আৰু কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ দিনটোত চন্দ্ৰ আৰু লগ্ন মকৰ ৰাশিত বহি আছে। আজি ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে। শনি মীন ৰাশিত, শুক্ৰ মেষ ৰাশিত। আজি ৰবি বহি আছে বৃষ ৰাশিত। বৃহস্পতি আৰু বুধ মিথুন ৰাশিত বহি আছে। মংগল কেতু সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণা চতুৰ্থী, ইন্দ্ৰযোগ, মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, সংক্ৰান্তি দোষ আছে। আজি শুভকৰ্ম নাই, দিনটোত মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, কাপছ এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ'ব, আগবেলা মধ্যম ফল, দাম্পত্যত মধ্যম ফল। দাম্পত্যত সিমান ভাল নহয়, সিমান বেয়াও নহয়। আজি শৰীৰত কিছু সমস্যা থাকিব, গতিকে শাৰীৰিক দিশত সাৱধান হওক। আজিৰ দিনটোত দান ধ্যান কৰক, গ্ৰীণ কালাৰ ইউজ কৰক, মুগা বৰণটো অশুভ। এতিয়া আহক বৃষ ৰাশিলৈ, তৰাজ, কাপছ এণ্ড শ্বৰ্ডছ। এই দুখন টেৰট কাৰ্ড মতে আৰ্থিক দিশত চিন্তা থাকিব। বৃষৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। আজি কৰ্মব্যস্ততা থাকিব, তাৰমানে বিভিন্ন কৰ্মত ব্যস্ত হৈ পৰাৰ কাৰকতা। আজিৰ দিনটোত শুভ কাম নকৰিব। কোনো ধৰণৰ ইম্পৰ্টেণ্ট যদি কাম থাকে, নতুবা শুভ কাম থাকে, সেইবিলাক কামত আগ নাবাঢ়িব। আজি নীলা বৰণটো শুভ, কলা বৰণটো অশুভ। মিথুন ৰাশি, জেমিনি, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে দিনটোত ভাবি চিন্তি আগবাঢ়ক। খৰচা পাতি বৃদ্ধি হ'ব, গতিকে খৰচা পাতি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰক। পেটৰ সমস্যাত ভুগিব পাৰে। যদি আপোনাৰ লিভাৰৰ প্ৰব্লেম আছে, আজি বেছি হ'ব। আজি দূৰ ভ্ৰমণ নকৰিব। ভ্ৰমণৰ ক্ষেত্ৰত সৰু সুৰা দুৰ্ঘটনা, অশান্তি আদি দেখুৱাই আছে, গতিকে সাৱধান হোৱা ভাল। পাৰিলে কেইটামান দুবৰি বন নিজৰ লগত ৰাখক দিনটোত। গোলাপীয়া বৰণ, সেউজীয়া বৰণ আদি শুভ। আজিৰ দিনটোত সোণালী বৰণটো অশুভ। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, শ্বৰ্ডছ এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ'ব লাগে আৰু দুশ্চিন্তা নকৰিব, আল্টিমেটলি সমাধান হ'ব। গতিকে বিভিন্ন সমস্যা থাকিলেও সমাধানৰ দিশ দেখুৱাই আছে। পঢ়া শুনাত মধ্যম ফল। আজি দাম্পত্যত খেলি মেলি থাকিব, দাম্পত্য জীৱনত অশান্তি আদিৰ সূচনা। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি পিন্ধক, অৰেঞ্জ কালাৰ ইউজ কৰক, মেৰুণ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে যিকোনো ধৰণৰ মংগলজনক কৰ্ম মনোকামনা পূৰণৰ বাবে কি কৰিব লাগে। যিকোনো মংগলবাৰে আপুনি এটা পাণ পাত ল'ব, তাত 5টামান লং ৰাখিব আৰু একেলগে বান্ধি অকণমান অৰেঞ্জ কালাৰৰ সেন্দুৰৰ সৈতে হনুমান মন্দিৰত চাকি মন্দিৰৰ সৈতে আগবঢ়াওক আৰু তেওঁৰ ওচৰত মনৰ কথা কওক। সেইটো কিন্তু মংগলবাৰ দিনৰ 12টা বজাৰ আগত কৰিব লাগিব। আৰু আপোনাৰ মনৰ যি ইচ্ছা, সেই ইচ্ছা পূৰণৰ বাবে হনুমানদেৱৰ ওচৰত গৈ আপুনি নিবেদন কৰক। তেনেকুৱা যদি আপুনি কৰিব পাৰে, কেৱল এটা মংগলবাৰ নহয়, 5টামান মংগলবাৰ কৰিব পাৰিলে আৰু ভাল। তেতিয়া আপোনাৰ মনস্কামনা পূৰ্ণ হ'ব আৰু সকলো দিশতে আপুনি মনমতে সফলতা লাভ কৰিব পাৰিব। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী এফিলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড পেজ অফ শ্বৰ্ডছ, সিংহ ৰাশি, লিঅ'। এই দুখন কাৰ্ড মতে আজি ৰাতিপুৱাৰ ভাগত শুভ কাম কৰিব পাৰিব। যদি কিবা শুভ কাম কৰিবলগীয়া আছে, ৰাতিপুৱা 12টামান বজাৰ আগত কৰক, 12টাৰ পাছত নকৰিব। চুৰি হোৱাৰ সম্ভাৱনা, চুৰ ডকাইত আদিৰ ক্ষেত্ৰত আজি ভুগিব পাৰে, গতিকে সাৱধান হওক। প্ৰেমত বিয়া বাৰুৰ যুগ, প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। আজি পাৰিলে এটা ষ্টীলৰ আঙুঠি আৰু লোহাৰ আঙুঠি, আইৰণ ৰিং একেলগে পিন্ধক। হালধীয়া কালাৰ শুভ, ৰূপালী বৰণটো অশুভ। কন্যা ৰাশি, কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে কোনো নতুন কামৰ বাবে চুক্তিবদ্ধ হ'ব পাৰে। আজি বেপাৰ বাণিজ্যত লাভৱান হ'ব, বিদ্যাত শুভ ফল। আজি বিভিন্ন ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব, শুভ ফল পাব। বিদ্যাৰ্থীসকলেও আজি অতি শুভ ফল আশা কৰিব পাৰে। গতিকে আজিৰ দিনটোত কোনো ধৰণৰ প্ৰতিকাৰৰ দৰকাৰ নাই, কেৱল বগা বৰণটো শুভ বৰণ হিচাপে ইউজ কৰিব পাৰে
আজি আনলাকি কালাৰ হ'ব ব্লু, নীলা। এতিয়া কাপছ এণ্ড পেণ্টাকলছ, তুলা ৰাশি, লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি, আপুনি কৰ্ম কৰিব পাৰিব আৰু মান সন্মান বৃদ্ধিও পাব। যান বাহনৰ পৰা সাৱধান হওক, আজি ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। পাৰিবাৰিক অশান্তিৰ সূচনা, পাৰিবাৰিক দিশত কিন্তু আজি বৰ বেয়া হ'ব পাৰে। কেইটামান কৰি নিজৰ লগত ৰাখক, পাৰিলে এটা কৰি ৰঙা সূতাৰ পিন্ধক। ৰঙা বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে পিতৃ মাতৃৰ বাবে চিন্তা থাকিব। নতুন কৰ্ম সংস্থাপনৰ যুগ, নিবনুৱাসকলৰ ভাল কৰ্মলাভৰ যুগ দেখুৱাই আছে। আজি খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক, গাই গৰুক শাক পাচলি খাবলৈ দিয়ক। আকাশী নীলা কালাৰ আৰু সেউজীয়া কালাৰ শুভ হ'ব, ৰূপালী বৰণটো অশুভ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? আজি এনেকুৱা এধৰণৰ ৰত্নৰ কথা ক'ম, ষ্টোনৰ কথা ক'ম। সেই ষ্টোনটোৰ নাম হ'ল ক্ৰাইচ'ফেৰাছ। গতিকে সেই ষ্টোনটোৰ বিষয়ে আজি দুই এষাৰ। ক্ৰাইচ'প্ৰেছ, ইয়াক জয়ৰ ৰত্ন, ভিক্টৰী ষ্টোনো বোলা হয়। ই দেখিবলৈ সেউজীয়া ৰঙৰ হয়। ইয়াক অষ্ট্ৰেলিয়ান ইম্পেৰিয়েল জেড নামেৰেও পোৱা যায়। ক্ৰাইচ'প্ৰেছ ৰত্নই ভাবুকতাক সন্তুলিত কৰে, মনত শান্তি লৈ আহে আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰে। এই ৰত্নৰ প্ৰয়োগে মানসিক অসুস্থতা, চকুৰ ৰোগ আৰু বাত ৰোগ ভাল হয় বুলি বিশ্বাস কৰা হয়। চোৰ, মাফিয়া মানে স্মাগলাৰবিলাকে ধৰা নপৰাৰ বাবে এই ৰত্নৰ ব্যৱহাৰ কৰে। এই ৰত্ন বহু মূল্যৱান। সাহিত্য, ফিজিক্স, ট্ৰেডিং আদিত জড়িত ব্যক্তিয়ে ধাৰণ কৰিলে ভাল ফল পাব। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ৰত্নবিধৰ বিষয়ে বা কি নীতি নিয়মৰ মাজেৰে এইবিধ ৰত্ন পৰিধান কৰা হয়। দাদা, আমি পৰৱৰ্তী একফিলৰ মাজত আগবাঢ়োঁ। এতিয়া কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, ধনুৰাশি, ছেট্ৰিয়াছ। দিনটো ভাল যদিও আবেলি পৰত কিছু অশান্তি, উদ্বেগ আদি দেখুৱাই আছে, সাৱধান হওক। বন্ধু বান্ধৱীৰ পৰা সাৱধান, আজি বেছি ফ্ৰেণ্ডশ্বিপ নকৰিব। দিনটোত প্ৰেমৰ ক্ষেত্ৰত বিবাদ আদি দেখুৱাই আছে, প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। আজিৰ দিনটোত পাৰিলে সোণৰ আঙুঠি, তৰ্জনীত পিন্ধক, সোণালী বৰণটো শুভ, কমলা বৰণটো অশুভ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সংৰাগ কমাওক, অযথা সংৰাগ নকৰিব, চিন্তা নকৰিব। আজি বিভিন্ন ধৰণৰ সমস্যা থাকিব। মাতৃৰ শৰীৰ সম্পৰ্কে যত্ন লওক। মাতৃৰ কিছু অশুভ দেখুৱাই আছে। বিদ্যাৰ্থী যিসকলে বিদ্যালাভত আগবাঢ়িছে তেওঁলোকৰ অশুভ, গতিকে সাৱধান হওক। ক্ৰীম কালাৰটো শুভ, ব্লেক কালাৰ, কলা বৰণটো অশুভ। এতিয়া কুম্ভ ৰাশি, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে যিসকলৰ একুৰিয়াছ তেওঁলোকৰ বিয়া বাৰুৰ কথা বতৰাত আজি শুভ ফল আগবাঢ়িব পাৰে। অযথা চিন্তা নকৰিব, আজি ষ্ট্ৰেছ কমাওক। ধনৰ অপব্যয়, টকা পইচা হাতলৈ আহিলেও টকা পইচা খৰচাৰ মাত্ৰা অত্যাধিক। গতিকে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি পিন্ধক, কৰি পিন্ধক, ভাল হ'ব। গেৰুৱা বৰণটো শুভ, কমলা বৰণটো অশুভ। মীন ৰাশি, কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি দূৰ ভ্ৰমণৰ সম্ভাৱনা, দূৰ যাত্ৰা কৰিব পাৰে, ভ্ৰমণ কৰিব পাৰে। শৰীৰত কিছু সমস্যা থাকিব, শাৰীৰিক অশুভ। বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন, আজি বিদ্যাৰ ক্ষেত্ৰত যত্ন লওক। মেৰুণ কালাৰ শুভ, গোলাপী বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা কিৰয়ং ডাঙৰীয়াৰ চেম্বাৰত আহি পোনপটীয়াকৈ তেওঁক যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। মনত ৰাখিব, প্ৰতি দেওবাৰে আপুনি প্ৰাগ নিউজত মোক লাইভ প্ৰগ্ৰামত লগ পাব। আৰু যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।